হেল্ল' এভৰিৱান। আজি ডক্টৰ অনিতা বৰুৱা শৰ্মা কলেজ অফ এডুকেশ্যনৰ BEd মেৰিট লিষ্ট ঘোষণা কৰা হৈছে, পাব্লিছ কৰা হৈছে। তো ইয়াত এডমিশ্যন নটিচ এটা দিয়া হৈছে 9 তাৰিখে, মানে আজি এই নটিচটো ইছ্যু কৰা হৈছে। উই আৰ প্লিজ টু ডিক্লেয়াৰ হিয়াৰ উইথ দি প্ৰভিজনেল মেৰিট লিষ্ট এণ্ড দি ফাৰ্ষ্ট waiting list for admission into first and second sem of BEd program. All candidates are hereby informed that admission shall be conducted on 11th of August, Nerim Main Campus, Padmanath Sharma Bhavan, Tripura Road, খানাপাৰা। তো মানে 11 তাৰিখে অনিতা বৰুৱা শৰ্মা কলেজ অফ এডুকেশ্যনৰ এডমিশ্যন হ'ব। ৰিপৰ্টিং টাইম ৰাতিপুৱা 9:30 বজাত। তাৰপিছত ৰিপৰ্টিং টাইম ফৰ প্ৰভিজনেল ফাৰ্ষ্ট ৱেইটিং লিষ্ট দুপৰীয়া 1 বজাৰ পৰা আৰম্ভ হ'ব। যদি কোনো মানে ভেকেণ্ট ছিট থাকে তেতিয়া ছেকেণ্ড ৱেইটিং লিষ্টৰ পৰা এডমিশ্যন হ'ব মেৰিট বেচিছত। 12 তাৰিখে হ'ব সেইটো। তাৰপিছত টাৰ্মছ এণ্ড কণ্ডিশ্যন কিছুমান দিয়া আছে, এইখিনি গোটেইখিনি কলেজৰ একেই হ'ব। চ' মই আৰু এই টাৰ্মছ এণ্ড কণ্ডিশ্যনবোৰ দোহাৰিব নাযাওঁ। ইয়াত এডমিশ্যন এমাউণ্ট দিয়া আছে 87,000. Such candidates may be entitled to get 87,000 আপোনালোকৰ মানে ৰিফাণ্ড পাব যদিহে আপোনালোকে উইথড্ৰ কৰে মানে। আৰু এইটো 13 আগষ্টৰ আগতে কৰিব লাগিব, মানে 13 আগষ্ট আবেলি 4 বজাৰ আগতে। তাৰপিছত ইয়াত মেৰিট লিষ্ট দিয়া আছে। মেৰিট লিষ্ট ইয়াত আপোনালোকে চাব পাৰে। 51 ৰেংকে এপ্লাই কৰিছে। এইটো জেনেৰেল যোনটো মেৰিট লিষ্ট এইটো আছে। তো 273 মাৰ্ক। তো ইয়াত আমি চাওঁ কিমান মানে জেনেৰেল মেৰিট লিষ্টত আহিছে। 30, 46, তো 46 লৈকে জেনেৰেল মেৰিট লিষ্টত ৰাখিছে। তাৰপিছত OBC MOBCৰ কাৰণে আছে। ফাৰ্ষ্ট ৰেংকত আছে 226। তাৰপিছত ইয়াত লাষ্টত আহিছে 27, মানে 27 ৰাখিছে OBC আৰু MOBC 204 লাষ্ট মাৰ্ক। তাৰপিছত আছে মেৰিট লিষ্ট SCত আছে 7টা, 207 মাৰ্কছ ফাৰ্ষ্টত আছে। তাৰপিছত 198 লাষ্টত আছে। তাৰপিছত আছে STP, মানে ST প্লেইনছ 227 মাৰ্কছ, লাষ্ট আছে 206। তো আপোনালোকে বুজিয়েই পাইছে কম্পিটিশ্যন কেনেকুৱা হ'ব। ST হিলছৰ আছে ইয়াত। তাৰপিছত আছে EWS। তো এইখিনিয়ে আছিলে অনিতা বৰুৱা শৰ্মা কলেজ অফ এডুকেশ্যনৰ মেৰিট লিষ্ট। আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু মই আপোনালোকৰ যদি মানে লাগে হেৰিটো মেৰিট লিষ্টটো, মই কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব। Thank you so much for watching and thank you so much for keeping your patience.